বাইকখন কোনে চুৰি কৰিছিল? আশৰাফুল দেৱান, মহম্মদ আব্দুল জব্বৰ দেৱানৰ ল'ৰা, ফকিৰগঞ্জ ধুবুৰী। দ্বিতীয়জন কোন আছিল? ফিৰোজ কাজী, বালতাবাৰী, ফকিৰগঞ্জ ধুবুৰী। এজ ইউজুৱেল উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই? আকৌ কিবা এটা গণ্ডগোল হলে ভুলতেও যদি গুলি লাগে আপোনালোকে আকৌ হুলস্থুল কৰি দিয়ে আৰু পিছত নকব যে অসমত এনকাউণ্টাৰ হয়। অসমত এনকাউণ্টাৰ নহয়, হলেতো এইটোৱে হলহেঁতেন, নহলেতো এই দুটাই হৈ গলহেঁতেন অসমৰ বদনাম কৰাৰ কাৰণে। যেতিয়া কোনোবা এখন ৰাজ্যৰ কৰবাত যেতিয়া কিবা এটা নিগেটিভ হয় তেতিয়া তাক কবৰ কাৰণে বহুত মানুহ ওলায়, কিন্তু যেতিয়া কোনোবা এটা ৰাজ্যত মানুহে ভাল কাম কৰিবৰ বাবে চেষ্টা কৰে তাক প্ৰশংসা নহয়। যোৱা 5 দিন আগতে অসমলৈ অহা বাইকাৰ ছোৱালী এগৰাকীৰ বাইকখন চুৰি হ'ল। এজ ইউজুৱেল অসমত এখন বাতৰি কাকত আছে, মানুহৰ অখিল গগৈ ডাঙৰীয়াৰ প্ৰায় দ্বীপটো হয়, বেয়া কথা কৈ ভাল পায়। মানে এইটো তেওঁৰো গাত এটা বেমাৰ আছে, বেয়া কথা লিখি ভাল পায়, ৰাতিপুৱাই মানে কুটকুটাই থাকে, বেয়া কি পঢ়িব পাৰো, বেয়া কি পঢ়িব পাৰো। সেইকাৰণে মই ক'ব খুজিছো কি, হিমন্ত বিশ্ব শৰ্মা আৰু অসম দুটা বেলেগ। অসম অসম, হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা। এগৰাকী ছোৱালীৰ অসমলৈ আহোঁতে বাইক চুৰি হ'ল। হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ। আমি কি কৰিব লাগিব? মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাইকখন চুৰি হৈছে, আমাৰ অসমৰ বদনাম হ'ব দেই, আপুনি 2 দিনত ওলাই দিয়ক। আৰু এই 2 দিন আমি ক'তো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম নহয়। দিছ ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰছেল্ফ ফৰ দ্য নিউ আছাম। অসমৰ বেয়া কথা লুকাই দিয়ক, কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছো, আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক, আৰু নহলে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক, আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক, কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে। বাইকখন চুৰি হোৱাটো সঁচা, তাৰপিছত কোনে চুৰি কৰিছে নাম কেইটা আপুনি সঁচাটো অসমৰ ভালৰ কাৰণে কব নকব, দেট ইজ ইউৰ মেণ্টেলিটি, ইট ইজ ইউৰ সাইকোলজি। সঁচা, মোৰ আজি ঘৰত কিবা এটা ঘটনা হৈছে স্বামী আৰু পত্নীৰ মাজত, সত্য, বাহিৰত কম নে নকম, ল'ৰাজনে বাহিৰত কব নে নকব, দেট ইজ লেফ্ট টু হিজ জাষ্টিফিকেশ্যন। মই কেছ দিব নোৱাৰো। মাননীয় অধ্যক্ষ মহোদয়, আজি বাইকখন ওলালে, নাম কেইটা কোনে চুৰি কৰিছিল কলে আপুনি হয়তো অলপমান কবতো লাগিবই, কাৰণ সঁচা কবই দিছে। অধ্যক্ষ মহোদয়, বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰিব। যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে, উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই? আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশাৰ মাজত বন্দী কৰি ৰাখিছে। এইসকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল, আৰু এইসকল ব্যক্তি নাথাকিলে 1991 চনতে আলফাৰ সমস্যাৰ সমাধান হ'লহেঁতেন, 22,000 যুৱকে মৃত্যুৰ সন্মুখীন নহ'লেহেঁতেন। অধ্যক্ষ মহোদয়, বাইক পালো, মই আগতেই জানো, প্ৰতিদিন পঢ়িছিলো, হেডলাইনতটো নাথাকে। বাইকখন কোনে চুৰি কৰিছিল? আশৰাফুল দেৱান, মহম্মদ আব্দুল জব্বৰ দেৱানৰ ল'ৰা, ফকিৰগঞ্জ ধুবুৰী। দ্বিতীয়জন কোন আছিল? ফিৰোজ কাজী, বালতাবাৰী, ফকিৰগঞ্জ ধুবুৰী। এজ ইউজুৱেল চলি গৈ আছে। আকৌ কিবা এটা গণ্ডগোল হলে ভুলতেও যদি গুলি লাগে আপোনালোকে আকৌ হুলস্থুল কৰি দিয়ে। আপুনি কিন্তু আজি কলেটো ৰেকৰ্ড কৰি থৈ দিয়ক, আৰু পিছত নকব যে অসমত এনকাউণ্টাৰ হয়। অসমত এনকাউণ্টাৰ নহয়, হলেতো এইটোৱে হলহেঁতেন, কিন্তু অসমত এৰিব নোৱাৰিলেহে পুলিচে কিবা এটা কৰিব লাগে। এনকাউণ্টাৰটো অসমত নহয়, নহলেতো এই দুটাই হৈ গলহেঁতেন অসমৰ বদনাম কৰাৰ কাৰণে। আমি এইবিলাক কৰাৰ প্ৰশ্নই নুঠে, আমি আইনৰ মাজেদি লৈ গৈ শাস্তি দিম। মাননীয় অধ্যক্ষ মহোদয়, মই বিশ্বাস কৰোঁ অসমৰ নতুন প্ৰজন্মই আন্দোলন বিবৰ্জিত পৰিৱেশত অসমক উন্নয়ন
বিকাশ আৰু এক জীৱন্ত অসমক, অকল কংক্ৰিটৰ অসমক নহয়, য'ত আত্মা আছে, য'ত শৰীৰ আৰু আত্মাৰ মাজত সমন্বয়, তেনেকুৱা এখন অসমৰ বাবে আজি প্ৰস্তুত কৰিছে। বিধায়ক হিচাপে আমাৰ দায়িত্ব সেইখন অসমক যাতে আমি সমৰ্থন কৰোঁ।